শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিজয় প্ৰতিযোগীক বঁটা প্ৰদান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত ৰবীন্দ্ৰ সংগীত আৰু দলীয় নৃত্যৰ প্ৰতিযোগিতাৰ শীৰ্ষ 3গৰাকী বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান কৰে অহা বছৰৰ পৰা খেল মহাৰণ আৰু তাৰ পিছৰ বছৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিব চৰকাৰে সমগ্ৰ ভাৰততে 5 কোটিৰ অধিক শিল্পীক শৰাইঘাটৰ ৰণ নামৰ নাটক মঞ্চস্থ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰ 2025 চনত নতুন দিল্লীত 25,000 শিল্পীক লৈ বিহু প্ৰদৰ্শন কৰিব চৰকাৰে দিল্লীৰ পিছত চেন্নাইতো বিহু প্ৰদৰ্শনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ আন্দোলনৰ পৰিৱৰ্তে এতিয়া ৰাজ্যত সাংস্কৃতিক আন্দোলনৰ সময় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে পঞ্চায়তৰ পৰা ৰাজ্যিক পৰ্যায়লৈ 3 মাহ ধৰি চহৰে নগৰে গাঁৱে ভূঞে সাংস্কৃতিক পথাৰখন জীপাল হৈ পৰিছিল আন্দোলন বন্ধ ধৰ্ণা বিক্ষোভ ইয়ে আমাৰ সমস্ত জীৱন আৰু যৌৱনক ভাৰাক্ৰান্ত কৰি ৰাখিছিল ভয় আৰু সন্তাসৰ বাহিৰতো যে এটা জীৱন আছে আমাৰ প্ৰজন্মই তাক অনুভৱ কৰিব পৰা নাছিল মই চেষ্টা কৰিছিলোঁ যে ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগক বিল্ডিং শিল বালিৰ পৰা আঁতৰাই কলাসুলভ এটা বিভাগ সৃষ্টি হওক ভাৰতৰ প্ৰতিখন ৰাজ্যতে গৈ আমি 450-500 শিল্পীৰ দ্বাৰা আমি লাচিত বৰফুকনৰ ওপৰত এখন নাটক আমি প্ৰস্তুত কৰিম আৰু সমগ্ৰ ভাৰততে প্ৰদৰ্শন কৰিম 2025 চনৰ এপ্ৰিলত আমি 25,000 কলা কুশলী শিল্পীয়ে অসমৰ বিহু আমি নতুন দিল্লীত এবাৰ সকলোকে দেখুৱাম যিসকলে অসমত আহিব নোৱাৰিলে তেওঁলোকে যাতে দিল্লীত আমাৰ সেই বিহু চাব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালাই সদায় বিচাৰিছিল বিশ্বৰ বৰসভাত কেতিয়া অসম যাব 3 লাখ শিল্পীয়ে এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ই এটা ষ্টেটিষ্টিক্স নহয় ই এটা অদ্ভুত সফলতা 3 লাখ মানুহে জ্যোতি সংগীত গাইছে 3 লাখ শিল্পীয়ে ৰাভা সংগীত গাইছে 3 লাখ শিল্পীয়ে বিহু নাচিছে 3 লাখ শিল্পীয়ে বাগৰুম্বা নাচিছে 3 লাখ শিল্পীয়ে ঝুমুৰ নাচিছে এই 3 লাখ শিল্পীক এখন মঞ্চ দিয়া ই এটা কঠিন কাম আছিল সাংস্কৃতিক মহাসংগ্ৰাম অমৃত কলহ যাত্ৰা খেল মহাৰণ আদিৰ জৰিয়তে অসমে গংগা স্নান কৰিলে অসমে এটা নতুন জীৱন পালে আমি পুৰণা আন্দোলনৰ পৰা নতুন আন্দোলন কৰিব শিকিলোঁ শিক্ষাৰ আন্দোলন সংস্কৃতিৰ আন্দোলন ক্ৰীড়াৰ আন্দোলন আমি এক নতুন আন্দোলনৰ পৰিভাষা বিচাৰি পালোঁ সংগ্ৰাম নাম পৰিৱৰ্তন হ'ল মহাৰণ পৰিৱৰ্তন হ'ল এতিয়া অসমৰ মানুহে যেন প্ৰকৃত আন্দোলনৰ পথত আগুৱাই গ'ল সেই আন্দোলন হ'ল অসমক মহাশক্তিত পৰিণত কৰাৰ আন্দোলন ভাৰতৰ বুকুত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ আন্দোলন আৰু এই আন্দোলনৰে আমি আকাশ চুম অসমীয়াই আকাশ চুব তাকেই কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ